পেটা নামৰ সংগঠনৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে হাজোৰ বুলবুলি চৰাই যুঁজ নিষিদ্ধ কৰিছে। হাজোৰ মাধৱ মন্দিৰৰ বাকৰিত পুহ মাহৰ দুমাহীৰ দিনা অনুষ্ঠিত হোৱা বুলবুলি চৰাই যুঁজ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰাৰ পিছত সমগ্ৰ হাজোত বিৰাজ কৰিছে এক চেপা উত্তেজনা। কিছুদিন পূৰ্বে মন্দিৰ পৰিচালনা সমিতিয়ে ন্যায়ালয়ৰ বাধা নেওচি খেল পতাৰ হুংকাৰ দিছিল। শেহতীয়াভাৱে ন্যায়ালয়ৰ ৰোষত পৰাৰ ফলত মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণৰূপে বাতিল কৰিছে বুলবুলিৰ থল। ন্যায়ালয়ক অমান্য কৰি বুলবুলি চৰাই যুঁজ নাপাতো বুলি সদৰি কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মাই। যিখন খেল আমাৰ ইয়াতে যুঁজ বুলি নকওঁতে আমি খেল বুলি কওঁ, এইখন অনুষ্ঠিত হোৱা আশা নাই এইবাৰ। কাৰণ এইকাৰণেই নাই যে আমাৰ উচ্চতম ন্যায়ালয় গুৱাহাটী উচ্চতম ন্যায়ালয়ে তেওঁলোকে উচ্চতম নহয় উচ্চ ন্যায়ালয়ে তেওঁলোকে হাইকোৰ্টে এইখন বন্ধ কৰিছে। বন্ধ কৰাই নহয়, তেওঁলোকে হেৰি কৰিছে, বৰ্তমানলৈকে আমি স্থগিত ৰখা বুলি ভাবিছোঁ। এইকাৰণে আমি এই সূত্ৰত এটা কেছ কৰিছিলোঁ। কেছটো এতিয়ালৈকে পেণ্ডিং আছে, জাজমেণ্ট দিয়া নাই। কিন্তু তথাপি আমি গভৰ্ণমেণ্টৰ ওচৰত তেওঁলোকে যিধৰণে যোগাযোগ ৰাখিছে তাৰ পৰা আমি জানো যে এই খেলখন হয়তো এইবাৰ নহ'ব। কাৰণ তেওঁলোকে SOPৰ ওপৰত যোৱাবাৰ খেল হৈছিলে, চৰকাৰে এইবাৰ ভাবিছিলোঁ আগৰ যিধৰণে SOP দিছিলে সেইমতে খেল হ'ব। কিন্তু খেলখন যিহেতুকে চৰকাৰে গভৰ্ণমেণ্ট এডভকেটৰ ফালৰ পৰাও তেনেকুৱাকৈ আমি নিৰ্দেশনা একো নাপালোঁ বা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে নাপালোঁ। আশা ৰাখিছিলোঁ কিবা আহিব বুলি, এতিয়ালৈকে অহা নাই। গতিকে নাহিলে আমি খেলখন যে হ'ব আমি আশা কৰা নাই। কিন্তু তেনেকৈ কোনো এটা নিৰ্দেশনা নোপোৱাকৈ আমি আৰু খেল পাতিলেতো হাইকোৰ্টৰ হুকুমৰ অৱমাননা কৰা হ'ব, তেতিয়া হয়তো আমাৰ ওপৰত একশ্যন হ'ব। গতিকে সেইফালৰ পৰা খেল পতাটো অসুবিধা হৈছে। কিন্তু আমি আশাবাদী খেল হ'ব, ভৱিষ্যতে এই খেলখন আকৌ হ'ব। কাৰণ হাইকোৰ্টেও আমাক নিশ্চয় আমাৰ এপিলটো মানিব। এইকাৰণেই মানিব যে আমাৰ এখন আমি প্ৰকৃতিপ্ৰেমীয়ে যিধৰণে এইটো উঠাইছে এই কেছটোৰ বিষয়লৈকে, সেইটো কিন্তু একদম সম্পূৰ্ণ মিছা। সেই আশাতে আমি সম্পূৰ্ণ আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ খেলখন হ'ব বুলি ভাবিছিলোঁ। আৰু যেতিয়া আমি আকৌ অৰ্ডাৰ পোৱা নাই তেতিয়া আমি কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছতো কেছটো পেণ্ডিং ৰাখিছে, তেওঁলোকে এতিয়ালৈকে জাজমেণ্ট দিয়া নাই। আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমি জাজমেণ্টটো পাম, আমাৰ ফালে পাম। আৰু এইটো এতিয়া এইবেলিতো এই মুহূৰ্ততো অনুষ্ঠিত হোৱাৰ কোনো আশা দেখা নাই এইখিনি। গতিকে সেইফালৰ পৰা হয় হয় এইটো ধৰা এইটোৱে কাৰণ আছিল যে আমি তেতিয়ালৈকে যোৱাবাৰ যেনেকৈ SOP চৰকাৰে দিছিলে সেই SOP মতে আমাক আকৌ এখন SOP দিব, সেইমতে আমি খেল হ'ব বুলি আমি ভাবিছিলোঁ। আৰু সেই হিচাপে চৰাই ধৰিব লাগিব। কেইদিনমান আগতে ধৰা মানে কি, তেওঁলোকে মন্দিৰৰ আশে পাশে ঘূৰি থাকে, তাৰপৰা ধৰি নি পেলাই কল চল খুৱাই কেইদিনমান ৰাখে, আৰু সেইদিনা খেলৰ দিনাখন দুটাকৈ হেৰি কৰে, খেলিবলৈ দিয়া হয়। গতিকে সেই ভিত্তিত আমি সেইটো দিছিলোঁ। কিন্তু আমি এইটো আশা ৰাখিছিলোঁ। আৰু এতিয়াও যদি কিবা আহে, চৰাই ধৰা আছিল, কিবা যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা আহে অৰ্ডাৰ যে এতিয়া SOP দিয়ে, খেল পাতিবলৈ দিয়ে, আমি পাতিব পাৰোঁ। কিন্তু হাইকোৰ্টে কমপ্লিটলি বন্ধ কৰি দিছে। আৰু হাইকোৰ্টৰ নিৰ্দেশ মানিবই লাগিব, আমি অৱমাননা কৰিব নোৱাৰোঁ। সেইফালৰ পৰা এতিয়ালৈকে খেল হ'ব বুলি ভবা নাই। গভৰ্ণমেণ্ট এটা দিন আছে গতিকে সেইফালৰ পৰা আমি আশা ৰাখিছোঁ যদি আহে আমি খেল পাতিব পাৰিম। আজি আমাৰ চৰাই তৰাই আছে, গতিকে খেল পতাত কোনো আপত্তি নাই। কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ পোৱা নাই। আচলতে আমি অতি দুখেৰে জনাওঁ যে বুলবুলি খেল এইবেলিও আমি অনুষ্ঠিত কৰিব নোৱাৰিম। ঠিক যেনেকৈ 2015 চনত আমি আইনৰ প্ৰতি সন্মান জনাই খেল বন্ধ ৰাখিছিলোঁ। কিন্তু যোৱাবেলি উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিতে অসম চৰকাৰৰ পৰা SOP জাৰি কৰি আমাক খেল খেলিবলৈ অনুষ্ঠিত কৰিবলৈ দিছিলে। আৰু সেই হিচাপে যোৱাবেলি আমি খেল অনুষ্ঠিত কৰিছিলোঁ। কিন্তু এইবেলি আকৌ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এক নিৰ্দেশ আমাৰলৈকে ডাইৰেক্ট অহা নাই যদিও আমি গম পাইছোঁ যে পুনৰ অসমত ম'হ যুঁজ আৰু বুলবুলি চৰাই খেল নিষিদ্ধ কৰা হৈছে। গতিকে আইনৰ ওপৰত আমাৰ ভৰসা আছে, আমি সেইমতে খেল এইবেলিও বন্ধ ৰাখিম। কিন্তু অতি দুখেৰে জনাওঁ যে আমাৰ এই খেলৰ লগত হাজোবাসীৰ এটা আৱেগ জড়িত হৈ আছে। এই খেলখন আচলতে বন্ধ হ'ব নালাগে, কাৰণ কিয় ধৰ্মীয় বিশ্বাস ইয়াৰ লগত জড়িত হৈ আছে। আমাৰ তৰফৰ পৰা ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়িক যুঁজ আৰম্ভ হৈছে, আবেদন জনোৱা হৈছে। আৰু এই কেছৰ নাম্বাৰটো কৈ দিছোঁ বাৰু, শ্ৰী শ্ৰী
হয়গ্ৰীৱ মাধৱ দেৱালয় WA/457/2025 মিষ্টাৰ শিৱপ্ৰসাদ শৰ্মা দলৈ আৰু আমাৰ এডভোকেট আছে মিষ্টাৰ অনুপম শৰ্মা তেখেতসকলে এই কেছটো চলাই আছে গতিকে আমি অনাগত দিনত আমি আশা কৰোঁ যে এই খেলটো পুনৰ প্ৰচলন কৰিব পাৰিম এই কাৰণে যে সেই স্পেচিফিক দিনটোত হয়গ্ৰীৱ মাধৱে এই খেলখন চায় গতিকে এই খেলখন যেহেতু ধৰ্মীয় বিশ্বাসেৰে জড়িত হৈ আছে গতিকে এই খেল আচলতে কোনেও বন্ধ কৰিব নালাগে কাৰণ বলি যদি বন্ধ কৰিব নোৱাৰে কুৰবানী যদি বন্ধ কৰিব নোৱাৰে কাৰণ ধৰ্মীয় বিশ্বাস জড়িত আছে এই খেলটোও কিন্তু বন্ধ কৰিব নালাগে যদি কেতিয়াবা বলি বন্ধ কৰে কুৰবানী বন্ধ কৰে তেনেহ'লে এইবোৰো বন্ধ কৰি দিয়ক কিন্তু ধৰ্মীয় বিশ্বাসৰ লগত জড়িত থকাবোৰ আচলতে কোৰ্টে কেতিয়াও হস্তক্ষেপ আচলতে নকৰে দেখোন কিন্তু ইয়াত কেনেকৈ কি কৰিলে আমি নাজানো কোৰ্টৰ মেটাৰ আইনগতভাৱে এইটো কেনেকৈ কৰিছে নাজানো কিন্তু আমি আইনী যুঁজ প্ৰক্ৰিয়া চলাই আছোঁ ঘোষণাটো দিলোৱে যে খেল আমি অতি দুখেৰে ঘোষণাটো দিছোঁ যে আমি এইবাৰো খেল স্থগিত ৰাখিবলগীয়া হৈছে আমি অনাগত দিনত এই খেল পুনৰ নেক্সট যুঁজত জয়ী হৈ নিশ্চয় প্ৰচলন আকৌ কৰিব পাৰিম কাৰণ এইটো হাজোৰ আৱেগ জড়িত হৈ আছে আৰু ইয়াত ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24